Hello guys, welcome back to my YouTube channel. আজি মই আপোনালোকক আমাৰ গাঁৱৰ পৰিবেশ দেখাবৰ বাবে গৈ আছো। এতিয়া মই আপোনালোকক আমাৰ পথাৰখন দেখাম। এয়া আমাৰ পথাৰ। আমাৰ মায়ে মাটি ৰুই আছে। ৰুই হ'ব হৈছেগৈ আৰু। এয়া আমাৰ পথাৰখনৰ ওচৰতে নদী এখন আছে। ইমান নিজান পৰিবেশ আৰু নদীখনৰ ওচৰতে এয়া নীলাজীবন আছে। নীলাজীবন চুলে জয় পৰি যায়। আপোনালোকৰ ফালে এই বনবিধক কি বন বুলি কয় বাৰু জনাবচোন কমেন্টত। আৰু নহয় এই বনবিধত বহুত কাঁইট থাকে। আৰু এই পথাৰৰ মাজতে ঔটেঙা গছ এজোপা আছে। ঔটেঙা গছজোপা দেখি তাৰে দুটামান ছিঙি লৈছো। ইমান ধুনীয়া ঔটেঙাকেইটা খাবলৈ বহুতেই ভাল হ'ব। এয়া মই কচুথুৰি দুডালমানো ছিঙি লৈছো, যিহেতু ঔটেঙাৰ লগত খাবলৈ বহুতেই ভাল হ'ব। কচুথুৰি এমুঠি ছিঙি ল'লো। এতিয়া মই ঢেকীয়া দুডালমানো ছিঙিব লৈছো। ইমান ধুনীয়া হৈ আছে ঢেকীয়াকেইডাল। দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, যিহেতু ঢেকীয়া খাই বহুতেই ভাল পাওঁ। আৰু ঔটেঙাৰ লগত যে আৰু কিমান ভাল লাগিব খাবলৈ। এয়া মোৰ ঢেকীয়া ছিঙি হৈ গ'ল। ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব। বাই।